অসম ক্ৰীড়া বোৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনৰ প্ৰশংসনীয় পদক্ষেপ ১ নং জৰাগুৰিৰ ৰঙামাটি সংযোগী পথৰ পৰা বালিদুৱা সংযোগী জৰাজীৰ্ণ পথত পেলালে শিল পথৰ বাবে ৰাইজে বাৰিষা ভুগি আছিল জমৰ যাতনা পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং জৰাগুৰি গাঁৱৰ ৰঙামাটি সংযোগী পথৰ পৰা বালিদুৱা সংযোগী পথটো বাৰিষা নেৰানেপেৰা বৰষুণৰ বাবে যাতায়াতৰ অনুপযোগী হৈ পৰে উক্ত বিষয়টো অসম ক্ৰীড়া বোৰ্ডৰ উপাধ্যক্ষ তথা যুৱ সমাজ কৰ্মী আকাশ ফুকনক স্থানীয় ৰাইজে অৱগত কৰা তাৎক্ষণিক ব্যক্তিগতভাৱে পাথৰ পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে সমাজ কৰ্মীজনৰ একক প্ৰচেষ্টাত লোৱা এনে মহৎ কৰ্মৰাজিৰ বাবে অঞ্চলটোৰ ৰাইজে একেমুখে শলাগ লৈছে মই সৰ্বপ্ৰথমে আকাশ ফুকন ডাঙৰীয়াক আন্তৰিক অভিবাদন জনাইছোঁ আৰু তেখেতৰ এই আমাৰ জৰাগুৰি ৰাইজৰ কাৰণে যিটো মহৎ কাম কৰিলে তাৰ কাৰণে তেখেতক ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ তেখেত দীৰ্ঘায়ু হওক তেখেতৰ মানে সুস্বাস্থ্য আমি কামনা কৰিছোঁ আৰু তেখেত এজন আমি গম পোৱাত সমাজসেৱক যুৱক গতিকে আগন্তুক তেখেতৰ যি মনৰ অভিলাষ আছে সেই অভিলাষ আমি সমূহ ৰাইজে আমি তেখেতক মানে ওতঃপ্ৰোতভাৱে সহায় যেনেধৰণে কৰিব লাগে তেনেধৰণে কৰিম গতিকে তেখেতে আমাক যিকণ সুবিধা কৰি দিলে তাৰ কাৰণে আমি তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ অসম ক্ৰীড়া বোৰ্ডৰ উপাধ্যক্ষ মহোদয় শ্ৰীযুত আকাশ ফুকন ডাঙৰীয়াদেৱে আমাৰ জৰাগুৰি উভতা সংযোগী পথটো দুৰৱস্থা দেখি বিশেষভাৱে কেইগাড়ীমান শিল যোগান ধৰিছে দেৰগাঁৱৰ পৰা ৰাতুল হাজৰিকা ৰিপোৰ্ট উপাধ্যক্ষ মহোদয়লৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।